নিচিনা হৈছে সেইকাৰণে মই মন্ত্ৰীসভাৰ আসন পোৱাৰ নিচিনা হ'ল সেইকাৰণে ৰূপেশ গোৱালা ডাঙৰীয়াকো এই আজি উপযুক্ত সন্মান জ্ঞাপন কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোক দৃঢ় বিশ্বাস নতুন এটা উৰ্জা লৈ এই মন্ত্ৰীসভাখনে আগন্তুক আৰু 1.5 বছৰ দিনত অসমৰ ৰাইজৰ কাৰণে বহুখিনি উন্নয়নমূলক কাম কৰিব পাৰিব মনৰ আশা পূৰণ কৰিব পাৰিব আজি এই দিনটো অসমৰ বাবে মানে ঐতিহাসিক এটা দিন হৈ ৰ'ব যেন মোৰ বিশ্বাস বিজেপিৰ বাবে এনেধৰণে কাম কৰি গ'লে আপোনাৰ বাবেও কেতিয়াবা ভাল দিন আহিব বুলি আপুনি আগতে দিন কৰিব লাগিছিল মই বিধায়ক হিচাপে সমানে এজন মন্ত্ৰীৰ দৰে কাম কৰি থকা নিচিনা মই উপলব্ধি কৰিছোঁ আৰু বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ এজন বিধায়ক হৈ মানে মন্ত্ৰী আৰু বিধায়ক সমানে বুলি ক'লেও ভুল নহ'ব এনেধৰণৰ আমাৰ যিটো সন্মান আজি ডক্টৰ হেমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত আমি পাইছোঁ মই আজি 4বাৰ বিধায়ক হৈ আছিলোঁ আগতে আৰু মানে কংগ্ৰেছৰ এই সন্মান এই মৰম বা এই আদৰ বা এনেধৰণৰ উন্নয়নমূলক কামৰ কাৰণে যিটো মানে অসমৰ সম উন্নয়নৰ ক্ষেত্ৰত যিটো এটা গুৰুত্ব আৰু পাব লাগিছিলে বিধায়কসকলে কংগ্ৰেছ দলে নাপালে আৰু যাৰ কাৰণে কংগ্ৰেছ দলটো আজি প্ৰায় লাহে লাহে নিঃশেষ হ'ব ধৰিছে ভাৰতীয় জনতা পাৰ্টীৰ চিন্তাধাৰাই সুকীয়া আৰু সেই সুকীয়া চিন্তাধাৰাই আজি সুকীয়া এটা পদ্ধতিৰে কাম কৰি গৈ আছে মোৰ দৃঢ় বিশ্বাস অসমৰ ভাল হ'ব একালৰ সতীৰ্থ আপোনাৰ কমলক্ষদেৱ পুৰকায়স্থ 2 মাহৰ ভিতৰতে জইন কৰিম বুলি কৈছে আপোনাৰ আকৌ সতীৰ্থ হৈ পৰিব বিজেপিত কি ক'ব চাওক কমলক্ষদেৱ পুৰকায়স্থ ডাঙৰীয়া এজন খুব বলিষ্ঠ এজন বিধায়ক খুব জনপ্ৰিয় তেখেতৰ সমষ্টিত তেখেতৰ সমষ্টি 108 বুলি তেখেতক কোৱা যায় মানে ফোন কৰাৰ লগে লগে 108ৰ দ্বাৰাই তেওঁ আহি পেলাই উপস্থিত হয় খুব জনপ্ৰিয় বিধায়ক আৰু তেওঁ আমি আগৰ পৰাই আমি একে সমিল মিলে আমাৰ মন মিলে আৰু তেওঁক ময়ো কৈছিলোঁ ভাৰতীয় জনতা পাৰ্টীত আহিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইতিমধ্যে গামোচা পিন্ধাই তেখেতৰ নীতি আদৰ্শৰ প্ৰতি সমৰ্থন জনাইছিলে আৰু তেখেতো আহিব আৰু আৰু মই আকৌ ক'ব বিচাৰিম আগতো মই ভৱিষ্যতবাণী কৰিছিলোঁ মই যোগদান কৰোঁতে 2জন বিধায়ক আহিব এজন সুশান্ত বৰগোহাঁই ডাঙৰীয়া আহিছিল এতিয়া আকৌ ক'ব বিচাৰিছোঁ 1-2জন খুব কমটি সময়তে কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব গৈ আছে একদম আশা কৰা নাই একদম আশা কৰা নাই সেইকাৰণে মই হাঁহি আছোঁ নাই একদম কাৰণ মই জানো মই শাস্ত্ৰ ভাগৱত অকণমান পঢ়োঁ আৰু এইটোৱে গম পাইছোঁ উপযুক্ত সময়ত উপযুক্ত সন্মান তেৰাই দিব তেৰা মানে নেদেখাজনে দিব ভগৱন্ত ঈশ্বৰ গুৰুজনাই দিব আৰু সেই বিশ্বাসতে আছোঁ উপযুক্ত সন্মান এদিন নহ'লে এদিন পাম সেইকাৰণে এতিয়া মোৰ সময় হোৱা নাই অন্য এটা কৈছোঁ ভূপেন বৰাই এতিয়া ৰাজীৱ ভৱনত কাউণ্টডাউন লগাব বিজেপি কাউণ্টডাউনৰ ঘড়ী এটা লগাব কাউণ্টডাউনৰ ঘড়ী লগাব মানে বিজেপি শেষ হ'ব বুলি শেষ হ'ব এই ঘড়ীটো চাই থাকিব হিচাপ কৰিব তেওঁ 26 কিমান ভূপেন বৰাই কিমান দিন আছে চাই থাকিব 26 লৈকে ভূপেন বৰা মানে প্ৰাৰ্থনা কৰিছোঁ ভূপেন বৰা অহাবাৰ পাৰিলে MLA ইলেকশ্যনটো তেওঁ একেৰাহে হাৰি আছে 2বাৰ লোকসভাত হাৰি আছে তেওঁৰ নেতৃত্বত উপ নিৰ্বাচনসমূহ পৌৰসভা নিৰ্বাচন যিকোনো নিৰ্বাচনে হাৰি গৈয়ে আছে সেইকাৰণে তেওঁৰ যি দিনত আজি এটা দুখৰ দিন পাৰ কৰিছে কংগ্ৰেছে মানে পাৰিলে তেওঁ অহাবাৰ পঞ্চায়তৰ প্ৰেচিডেণ্টটো জিকক সেইটো কাৰণে প্ৰাৰ্থনা জনাইছোঁ পাল আৰু কৌশিক ৰায় ডাঙৰীয়া খুব সক্ৰিয় বিধায়ক তেওঁলোক ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে যথেষ্ট অৱদান আছে তেওঁলোকক 2জনক সন্মান জনালে আৰু মোৰ একেই নামেৰে আৰম্ভণিত আৰূপী ৰূপেশ গোৱালা ৰূপজ্যোতি কুৰ্মী ৰূপ অৰ্থাৎ মই ৰূপ বুলি ক'ব পাৰি মই মন্ত্ৰীসভাত আসন পোৱা যেন মোৰ কেতিয়াবা মোৰ অনুভৱ হৈছে সেইকাৰণে মই খুব আনন্দিত ৰূপেশ গোৱালা ডাঙৰীয়া চাহ শ্ৰমিক এজন নেতা অসম সামঞ্জস্য সংঘৰ সাধাৰণ সম্পাদক আৰু বিশেষকৈ লাইনৰ মাজত জন্মগ্ৰহণ কৰা ৰূপেশ গোৱালা ডাঙৰীয়াক আজি এই মন্ত্ৰীসভাত আসন দিয়াৰ লগে লগে চাহ জনগোষ্ঠীৰ লোকক এটা ডাঙৰ সন্মান জনোৱা বা চাহ শ্ৰমিকসকলৰ সন্তানক সন্মান জনোৱাৰ দৰে হৈছে সেইকাৰণে মই খুব আনন্দিত আৰু মই মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অভিনন্দন জ্ঞাপন মই একেবাৰে আশা কৰা নাছিলোঁ নাই মই জানো মই ভগৱানৰ প্ৰতি খুব বিশ্বাস তেওঁ সময়ত উপযুক্ত সন্মান জনাব আৰু মোৰ বিশ্বাস মই সময়ত উপযুক্ত সন্মান পাম